তিনিচুকীয়া জিলাৰ গেলাপুখুৰী বাগানৰ পৰা কৰ্মত নিয়োজিত হ'বৰ কাৰণে শ্ৰমিকৰ এটা দল, প্ৰায় 22জনীয়া এটা দল অৰুণাচল প্ৰদেশলৈ গৈছিল আৰু মন্টেং লিয়াঙৰ সমীপত এক শোকাবহ পথ দুৰ্ঘটনাত তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হ'ল। প্ৰতিগৰাকী বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আজি তেওঁলোকৰ ছগৰাকীৰ মৃতদেহ ইতিমধ্যে স্বগৃহত আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ শেষকৃত্য সম্পন্ন হৈছে। এই স্থানত উপস্থিত হৈ তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোত আচ্ছাৰ ভাই বন্ধুসকলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে, তেওঁলোককো লগ পাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম যিকেইগৰাকী ব্যক্তি আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল তেওঁলোকৰ পৰিয়ালবৰ্গক সংস্থাপিত কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে তেওঁলোকে বিভিন্ন ঘোষণা কৰিছে। এই ঘোষণাসমূহ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ লগতে এইসকল শ্ৰমিক, যিসকল শ্ৰমিকে অসমৰ পৰা বহিৰাজ্যত গৈ বা আন আন স্থানত গৈ কাম বিচাৰিব লগা এটা পৰিৱেশ, কৰ্ম সংস্কৃতিৰে কৰ্মমুখী চিন্তাৰে সৈতে চৰকাৰে নিজৰ ঠাইতে থাকি সংস্থাপিত হ'ব পৰাকৈ আমাৰ মানুহৰ বাবে কৰ্মৰ সন্ধান দিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাম। আৰু এইসকল শ্ৰমিকৰ যি মৃত্যু হ'ল সেইসকল শ্ৰমিকৰ উপৰিও আঘাতপ্ৰাপ্ত লোক আছে, তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ। আৰু এটাই কথা মূল যে শ্ৰমিকসকলেই হওক বা অসমৰ শ্ৰমজীৱী শ্ৰেণীটোৰ বাবে কৰ্মমুখী সংস্থাপনৰ ব্যৱস্থা চৰকাৰখনে কৰিব লাগিব, সেই দাবী উত্থাপন কৰিছোঁ আৰু এইসকল লোকৰ আত্মাৰ পুনৰ পৰা সদ্গতি কামনা কৰিলোঁ। আৰু আহিব লগা সময়খিনিত এনেকুৱা ধৰণৰ শোকাবহ ঘটনাৰ মাজেদি আমি যাতে কাকো এনেকে অকালতে হেৰুৱাব লগা নহয়, তেনেকুৱা এটা পৰিৱেশ হোৱাটো আমি বিচাৰিছোঁ। তাৰ লগে লগে শ্ৰমিকসকলক এখন পাঞ্জাৱ বডি গাড়ীত কঢ়িয়াই লৈ যোৱাৰ কথা ওলাইছে। শ্ৰমিকসকল মানুহ হয়, মানুহৰ জীৱনক লৈ এনেকুৱা ধৰণৰ হেতালি খেলা লোকসকলকো তদন্তৰ আওতালৈ আনিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। যদি শ্ৰমিকসকলক ক'ৰবাত কৰ্মত নিয়োজিত কৰিবলৈ নিবলৈ থাকে, প্ৰকৃতপক্ষে মানুহে যি ধৰণে যাতায়াত কৰে, যি পদ্ধতিৰে সৈতে জনসাধাৰণে যাতায়াত কৰা উচিত, সকলোবিলাক ছেফটি মেজাৰ্ছ থকা ব্যৱস্থাৰে সৈতে শ্ৰমিকসকলক অনা নিয়া কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে যাতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হয়, সেই ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।